কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগমুহূৰ্তত যুধিষ্ঠিৰে প্ৰজাগণক চাই কৈছিল, যুধিষ্ঠিৰে বোলে শুনা প্ৰজাগণ মোৰা, শুনা প্ৰজাগণ অহাকালি যুদ্ধ হব অতি ভয়ংকৰ, শুনা অতি ভয়ংকৰ। শ্ৰদ্ধাৰ প্ৰজাসকল, মোহৰ দলৰ কোনোবাই যাবলৈ বিচৰা যদি যাব পৰা সেইফালে কোনো বাধা নাই, কৌৰৱৰ কোনোবাই আহিব বিচৰা যদি ইয়াত কোনো বাধা নাই, আহিবলৈ পাৰা কোনা। এই কথা দেবেন্দ্ৰৰ কাণত পৰিল, মনে মনে দেবেন্দ্ৰই মনে মনে ভাবে, দাদা যুধিষ্ঠিৰে যেতিয়া কৈছে কৌৰৱৰ ফালৰ পৰা কোনোবা পাণ্ডৱৰ ফালে গলে ইয়াত কোনো বাধা নাই, গতিকে মই এই কথা দেবেন্দ্ৰই ভাবিব লাগে। যুধিষ্ঠিৰৰ আগে যায়, দাদা এইটো জীৱন তোমাতেই সপি দিল, এইটো জীৱন তোমাতেই সপি দিল, পিঠি মৰে এতিয়া সকলো পাৰ, এতিয়া সকলো পাৰ। কথা শুনি যুধিষ্ঠিৰে দেবেন্দ্ৰ পাছাই মৰমেৰে যুধিষ্ঠিৰে হে দেবেন্দ্ৰ, মোৰ হকে